নাটকীয়ভাৱে গ্ৰেপ্তাৰ হ'ল অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদিকা। ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ সম্পাদিকাগৰাকীক 14 দিনৰ ন্যায়িক জিম্মাত ল'লে ডিফু ন্যায়িক আদালতে। এই লৈ ভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ডংকামুকামত অনুষ্ঠিত তৃতীয় সংখ্যক জিলাখনৰ আন্তঃ মহাবিদ্যালয় সাংস্কৃতিক প্ৰতিযোগিতাৰ সফল সামৰণি। উম্পানাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই চিকিৎসাৰ উপযুক্ত ব্যৱস্থা। জৰুৰী স্বাস্থ্য সেৱাৰ বাবে নাই এম্বুলেন্স। 16 বছৰ ধৰি অবিকল হৈ পৰিত্যক্ত অৱস্থাত পৰি আছে একেটি মাত্ৰ এম্বুলেন্সখন। হাহাকাৰ অঞ্চলটোৰ ৰাইজ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চয়তা তেৰণ পি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। নাটকীয়ভাৱে গ্ৰেপ্তাৰ হ'ল বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদিকা। আগবেলা সম্পাদিকাগৰাকীৰ বিৰুদ্ধে ব্যৱসায়ী ৰাম অৱতাৰ স্বামীয়ে ডিফু আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে সম্পাদিকাগৰাকীক ৰাংচিনা ভৱনৰ কাৰ্যালয়লৈ আহি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰি লৈ যায় থানালৈ। পিছত মেডিকেল পৰীক্ষাকে ধৰি সোধপোছ তথা যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত গ্ৰেপ্তাৰ কৰি সন্ধিয়া ডিফু ন্যায়িক আদালতত হাজিৰ কৰোৱাই আৰু লগে লগে জেললৈ প্ৰেৰণ কৰে। কিন্তু কেৱল ব্যৱসায়ী ৰাম অৱতাৰ স্বামীৰ গোচৰৰ ভিত্তিতে অসম সাহিত্য সভাৰ সম্পাদিকা মঞ্জু হাজৰিকাক কেইঘণ্টামানৰ কাননী প্ৰক্ৰিয়া অন্তৰ্গত যাৱতীয় কাগজ পত্ৰৰ কাম সম্পাদন আৰু গোচৰ পঞ্জীয়নৰ পিছতেই আৰক্ষীয়ে চিধাই ডিফু ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ অন্তত লগে লগে জেললৈ প্ৰেৰণৰ কাৰ্যত একাংশ সচেতন মহলে তীব্ৰ আশ্চৰ্য প্ৰকাশ কৰিছে। কিয়নো প্ৰতিপক্ষক কোনো সময় নিদিয়াকৈ এজন দুৰ্ধৰ্ষ অপৰাধীৰ ক্ষেত্ৰতো কেইঘণ্টামান কাননী প্ৰক্ৰিয়াৰ ভিতৰত গোচৰ পঞ্জীয়ন তথা জেললৈ প্ৰেৰণৰ ঘটনা কম পৰিলক্ষিত হয়। কিন্তু অসম সাহিত্য সভাৰ এগৰাকী আঞ্চলিক সম্পাদিকাৰ ক্ষেত্ৰত এইদৰে তাৎক্ষণিক কাননী কাৰ্য সম্পাদন হ'ল। আনহাতে কামাখ্যা মন্দিৰত স্বামী ৰাম অৱতাৰ আৰু মঞ্জু হাজৰিকাই 2018 চনৰ 23 মাৰ্চত দুয়ো গুৱাহাটীৰ কামাখ্যা মন্দিৰত হিন্দু প্ৰথামতে বিবাহ পাশত আবদ্ধ হোৱাৰ লগতে 2019 চনৰ 15 মেত দুয়ো আইনগতভাৱে বিবাহ সম্পন্ন কৰে। তৎসত্ত্বেও ৰাম অৱতাৰ স্বামীয়ে নিজ পত্নীৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ নিতান্তই হাস্যকৰ বুলি মন্তব্য প্ৰকাশ কৰিছে একাংশ মহলে। লক্ষণীয়ভাৱে ইয়াৰ কেইদিনমানৰ পিছতে দুয়ো কাৰ্বি পৰম্পৰাগত ৰীতিমতে গাঁৱৰ গাঁওবুঢ়াক মান ধৰি পতি পত্নীৰ স্বীকৃতি আদায় কৰি লোৱা হয়। উল্লেখ্য, স্বামীয়ে নিজ পত্নী মঞ্জু হাজৰিকাৰ বিৰুদ্ধে 228/2019 আণ্ডাৰ ছেকশ্যন 120B 420 406 387 347 357 385 384 292 506 IPC ধাৰাত গোচৰ ৰুজু কৰিছে আৰু এই গোচৰৰ ভিত্তিতে ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মঞ্জু হাজৰিকাক। পেশাত এগৰাকী সাধাৰণ শিক্ষয়িত্ৰী আৰু অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদিকা তথা নিজ পত্নীৰ বিৰুদ্ধে এইদৰে এজন দুৰ্ধৰ্ষ অপৰাধীৰ সমান গোচৰ ব্যৱসায়ী ৰামস্বামীৰ। আনহাতে পত্নীৰ বিৰুদ্ধে ৰাম অৱতাৰ স্বামীৰ এনে কাণ্ডত ডিফু চহৰৰ স্থানীয় কেইবাটাও সামাজিক সংগঠন আৰু নাৰী সংগঠনে জাঙুৰ খাই উঠিছে। আগন্তুক সময়ত এই ঘটনাই কি মূৰ লয় সেয়া সময়তেহে হ'ব লক্ষণীয়। পশ্চিম কাৰ্বি আংলঙৰ ডংকামুকাম স্থিত ৱাইচং ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা তৃতীয় সংখ্যক জিলা আন্তঃ মহাবিদ্যালয়ৰ আজি সফল সামৰণি পৰিছে। পূব তথা পশ্চিম কাৰ্বি আংলঙত বিভিন্ন প্ৰান্তত অৱস্থিত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰি তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শুভ সমাপ্তি ঘটায়। সাংস্কৃতিক প্ৰতিযোগিতাৰ আজি সামৰণি অনুষ্ঠানত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি আৰু সাংসদ হৰেণ সিং বেগ, কাৰ্যবাহী সদস্য তথা MAC-সকলৰ লগতে ডংকামুকাম পৌৰ নিগমৰ অধ্যক্ষ তেলিছৰাম ৰংহাং, VDC অধ্যক্ষ ৰামচন্দ্ৰ ৰংপি প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। India fight back question tadi, Karbi youth should fight back it. Ini yang punya bangke. Kona ni kemine development akan klembong.
মুখ্য অতিথি হিচাপে সভাত উপস্থিত হৈ আগবঢ়োৱা ভাষণত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে ছাত্ৰ ছাত্ৰীসকলেই হৈছে দেশ সমাজ তথা জাতিৰ ভৱিষ্যত আৰু একোটা উজ্জ্বল জ্যোতিষ্ক Kita pun abang kubang di songjak to songjak kilo na tu demana ni. Pinira tu student, pena tu doktor, mesen doktor, mesen engineer, mesen IAS officer, mesen IPS officer, mesen ICS officer. Mana ke mesen lecturer, principal, net set clerical, mesen principal, mesen professor. Lahir nama pun tu orang tersebut. Nah tu ini seperti kajian lo, angka lo, akisu hidup dah. Kerja poleng dia bang puang bila nak tu. Lepas nak tu pilih nak tu batin, curul tu ni. Nah alam tu hidup sehingga disokai kan, dialog lah tu pacar TV kan. Dia tu tadi aku matai metan jutaan juga itu. Interior. Lah itu mah ধরম তো itu mah jutaan তো itu mah jubah তো. ভাষণ প্ৰসংগত ৰংহাঙে সকলোকে একত্ৰিতে 244 ক কাৰ্যকৰীৰ সপক্ষে যুঁজ কৰি যোৱাৰ বাবে আহ্বান জনায় ছাত্ৰ ছাত্ৰীসকলক লগতে KLJৰ বাবে এটা ভাল স্থান নিৰ্বাচন কৰি এটা সুন্দৰ কাৰ্যালয় সাজি দিয়াৰ ব্যৱস্থা কৰি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে Dia jelang mana itu masih longle nangi popot masih longle bagi itu konsil penane yang si adim do pulang deh ini nang pekombo besilam tak nang film. Lawan fix annual financial eh selagi kerapa bang kena itu kajian rapon bomlo masih nasoting senang rapon di bombo. Dongkamukaমৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ অধ জিলা চিকিৎসা বিভাগ পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত উম্পানাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিগত 15 বছৰ ধৰি পৰি অবিকল আৰু পৰিত্যক্ত হৈ পৰি আছে স্বাস্থ্য কেন্দ্ৰটোৰ একমাত্ৰ এম্বুলেন্সখন ফলত সদিচ্ছা থাকিলেও জৰুৰীভাৱে আগবঢ়াবলৈ অক্ষম চিকিৎসা কৰ্মীসকলে এইখনেই হৈছে পশ্চিম কাৰ্বি আংলঙৰ আমৰি পৰিষদৰ উম্পানাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ লগতে আপোনালোকে প্ৰত্যক্ষ কৰা এই এম্বুলেন্সখনে বিগত 15 বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে স্বাস্থ্য বিভাগে এম্বুলেন্সখনৰ মেৰামতিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই আজিৰ তাৰিখলৈকে যাৰ ফলত জৰুৰী সেৱা আগবঢ়াব পৰা নাই চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে হাহাকাৰ হৈছে ৰোগীৰ দুখীয়া পৰিয়ালৰ অৰ্থৰ অভাৱত ৰোগ চিকিৎসাৰ বাবে দূৰৰ চহৰ নগৰলৈ ৰোগী নিব নোৱাৰে আনহাতে চিকিৎসালয়খনত চিকিৎসা কৰিবলৈ নাই কোনো উপযুক্ত ব্যৱস্থা এনে পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ গয়া ৰাইজে কটাব লগা হৈছে হাহাকাৰ অৱস্থাত উল্লেখ্য যে 28 আগষ্টত গৰ্ভৱতী মাতৃক লৈ অনা হৈছিল সন্তান প্ৰসৱৰ বাবে কিন্তু সন্তান প্ৰসৱৰ পিছত এম্বুলেন্স নথকাত 9 বজাত শিশুক লৈ ঘৰলৈ ঘূৰি যাব নোৱাৰা হ'ল মাতৃ তথা পৰিয়ালৰ লোক পিছে এনে ধৰণৰ ঘটনা এই প্ৰথম নহয় সেই বুলি এদৰে কিমান দিনলৈ ভুক্তভোগী হ'ব লাগিব অঞ্চলটোৰ সাধাৰণ ৰাইজ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ সুদৃষ্টি কেতিয়াও নপৰিবনে পশ্চিম কাৰ্বি আংলঙৰ আমৰিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ গঠনৰ বয়স হ'ল 67 বছৰ কিন্তু বৰ্জান পৰিষদীয় এখন গাঁৱৰ বয়স হৈছে 70 বছৰ অৰ্থাৎ স্বায়ত্ত পৰিষদ গঠনৰ 3 বছৰৰ আগতে গঠিত এই গাঁওখন কিন্তু গাঁওখনৰ ৰাইজৰ বাবে এই সুদীৰ্ঘ শাসনকালত চৰকাৰে সুবিধাৰ নামত মাত্ৰ দিছে বিজুলী যোগান আপোনালোকে প্ৰত্যক্ষ কৰিছে ৰাইজৰ নিজৰ পাৰাপাৰা সুবিধাৰ বাবে বাহেৰে সজাই লোৱা এইখন দলঙে তেওঁলোকৰ বাবে অত্যাধুনিক দলং
স্কুলীয়া ছাত্ৰ-ছাত্ৰী ৰোগী ডেকা গাভৰু আদহীয়া তথা বৃদ্ধ বৃদ্ধা এইখন দলঙেৰে পাৰ হৈ যাব লাগে স্কুল বজাৰ সমাৰ তথা চিকিৎসালয়লৈ প্ৰতি 5 বছৰৰ মূৰে মূৰে আহে পৰিষদ নিৰ্বাচন বিধানসভা নিৰ্বাচন আৰু সাংসদ নিৰ্বাচন নিৰ্বাচনৰ সময়ত মিঠা মিঠা আশ্বাস আৰু প্ৰতিশ্ৰুতি কিন্তু নিৰ্বাচনৰ শেষত সকলো ফুটুকাৰ ফেন এইদৰে গাঁৱৰ ৰাইজে বিগত 70 বছৰ ধৰি পাৰ কৰিছে জীৱন lang lapian ni tum si rong pen si aku rat atum an pan pal dulu la rong asar bang la si de long ta bunai lo la si non ta hila ri bom me lo kisun it do sta ni li tum si la pu kini je pe pen si la pu pon po la si hu hospital ta ka chi pon pon utun ta bang nu do long a vidia ka joy ni lo lapian kini rong ta hem su ta nang pi pi la hemsuna pita ya nang pipo pusina pulo angke rong sorpan anta ya hala dak de lai di ben tusuk pini lata nang kini lo lies bang nang pon pilo angke nang pipo pulo nang pipi ni li pintanon anda long ni la angke arong gambarat pen cenglok ta ajat ta wilo rong sor anta ki luang sil apian hem ta ni li tumke ajata yang kini koson lo cupang reng dunta movie ni litum anta ni bang long tu bibu pak da cu hang po cupang reng po lapan wele lapian ni litum han bang ki ahok peten lo la tu wa nang pinang po lapian kini dolong ta nang piwek senang pinang po lang ke hat anta iduk ta do ong chot lo la si nang pinang po pesinang cuning ridun dat lo Tapi kisah lian ke alongan ke nang thok nang po. Ananta aku lah hemsuta nang piwek senang pinang po. Aku lah rong sor phanta saguri hang la non em kini bi ke pas tum anta kini lo dolo nut dah ni ma thom dolo ke la hai tum da saguri hang poloti nang piwek senang pinang po ni le tum rong ki du ke lang mi ko anan ni engke ni le tum han ke jok tanang lang pon bang awi ki du bumat aja talong di ni tum ke Nasi. Cina hem bang ta nili tum rong si ke long dun de. La ana tum ani long lap lo rong berong thak an ta long ik lap lo. Tamela gas bang mate chu hang dun lo la gas bang mate long ik lo he. La mate nili tum ta long lo la ta don thong vet la an tum ke long ik la. Te letrin hang long le pe. Litrin na hem ta long le nili tum ke. Pi rong lo la. Dak ke mon sing ti rong. Te nong le long ke. Nili men ke likas sing pi. Gambarani rong gambarani lo nili te hema sor men ke bhijon engti ধাননি পথাৰৰ মাজেৰে গাঁৱলৈ যাব লগা এই পথ গৰুবাটৰ দৰে তথাপি গৰুবাট সদৃশ এই পথেৰে বছৰ বছৰ ধৰি চলি আহিছে ৰাইজৰ আশা যিবা এখন বাঁহৰ দলং তেওঁলোকে সাজি লৈছে তাকো বাৰিষাৰ খৰচুতা নৈ উটুৱাই লৈ যায় তেতিয়া হাতুৰি পাৰ হ'ব লগা হয় গঞা ৰাইজ অজস্ৰ দুখৰ কাহিনী এওঁলোকৰ শেহতীয়াকৈ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহৰ স্পৰ্শ পাবলৈ এতিয়াও আশা পালি ৰৈ আছে গাঁওবাসী Ratum tanang teklong prong lo, alamai irong bet kali irong thom rong sisi so tuwal ke thalat lo, sita me yo thekeri tum ta bang, sita me noson tuwalan nindot an dat po puki rong nang lang li, non kano ni ta yo tuwal ta ve lo. La election han sabai chot ke em ta hai, la sabai po, mo phita wan nang lang meni poni tumang ke, bor idon po jogon po ya pen sita me enta kali lo. Bangki muhai det luti abedet tiya luti nang kon pidet ti masih ini oi lak lo no ki election but ki jok ta Dia lah gede. Lapu ke nang perfect nang po dolang aku te bari khati o hu dar be the o the o lo te school lang nun dunun elo ni to ta ki lang si ibai don arje don la son si doko ko paro elo la dak la tharbe bi penan ke dak lang se lo elo chi ota jang han noi tala arje jang je ko an ma chupa par un la lan ver lo মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাইজৰ এই আশা পূৰণ কৰিবনে মংগলেংহি ৰিপৰ্ট গাত নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Bisnu Tiso 9365 454415 9954 793905. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ হাওৰাঘাট অঞ্চলৰ যুৱচামক উৎসাহিত কৰিবৰ বাবে হাওৰাঘাট ক্ৰীড়া সন্থাৰ উদ্যোগত হাওৰাঘাট ব্লক উন্নয়ন খেলপথাৰত অনুষ্ঠিত প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্টৰ আজি সফল সামৰণি পৰে চূড়ান্ত অৰ্থাৎ সামৰণি খেলখন আমনি ফুটবল ক্লাবৰ বিৰুদ্ধে খেলি অৱেচিংথুৰ ক্লাব হিদি বংলঙে 0-1 গলৰ ব্যৱধানত বিজয় হয় প্ৰাইজ মানি ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখনৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অতিথি হিচাপে অসম ৰাজ্যিক বিজেপিৰ উপসভাপতি লংকি ফাংচো কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি বিডিঅ বিশ্বজিৎ ৰংপি জ্যেষ্ঠ নাগৰিক পুলিন ৰয় কাছাৰ সহকাৰী সম্পাদক দীপক বৰদলৈ হাওৰাঘাট পৌৰ নিগমৰ অধ্যক্ষ প্ৰতাপ সন্দিকৈ প্ৰমুখ্যে বিশিষ্ট লোক উপস্থিত থাকে সভাত বিজয় অৱেচিংথুৰ ক্লাব হিদি বংলং দলক 20,000 নগদ ধনৰ লগতে এটা ট্ৰফি প্ৰদান কৰা হয় আনহাতে ৰানাৰ্ছ আপ হোৱা দল আমনি ফুটবল ক্লাবক প্ৰদান কৰা হয় নগদ 10,000 আৰু এটা ট্ৰফি উল্লেখনীয় যে সভাৰ অন্তত সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে কয় যে আগন্তুক দিৱালী উপলক্ষে দিৱালী ধামাকা হ'ব দিৱালী ধামাকা হিচাপে এই খেলপথাৰতে অনুষ্ঠিত হ'ব কাবাডী প্ৰতিযোগিতা হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰা ৰিপৰ্ট কাট নিউজ কাৰ্বি ছাত্ৰ সন্থাৰ দিলাই মুখ্য শাখাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱসটি বুধবাৰে উলহ মালহেৰে উদযাপন কৰা হয় দিলাইত সন্থাৰ পতাকা উত্তোলন শহীদৰ স্মৃতি তৰ্পণ কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয় প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচী মতে পুৱা 10 বজাত কাৰ্বি ছাত্ৰ সন্থাৰ দিলাই মুখ্য শাখাৰ সভাপতি নবীন ৰংপিৰ সন্থাৰ পতাকা উত্তোলন সন্থাৰ সম্পাদক বিক্ৰম ক্ৰোৰ শহীদ তৰ্পণ দিলাই আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰঞ্জিত হাজৰিকাৰ বৃক্ষৰোপণ কাৰ্যসূচীৰে দিনজোৰা অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয় তাৰ পিছত বিয়লি 2 বজাৰ পৰা আৰম্ভ হোৱা ৰাজহুৱা সভাত বিশেষ অতিথি হিচাপে কেএছএ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি মিৰ্জে গ্ৰো সন্মানীয় অতিথি হিচাপে সহকাৰী সম্পাদক বিশ্বজিৎ তেৰণ কেএছএ বোকাজান আঞ্চলিক কমিটিৰ উপসভাপতি কাংবুৰা টিমো প্ৰচাৰ সম্পাদক হেৰল্ড হানছে প্ৰমুখ্যে দিলাই শাখাৰ কাৰ্চা ক্ৰা কাৰ্যাজ দিকম দিলাই শাখাৰ কাৰ্বি লামেদ আমিৰ বৰজান কেচিএছৰ সভাপতি তথা সম্পাদকে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে
আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ